হয় মুক্তিৰ পূৰ্বে ইতিমধ্যে অভিলেখ সৃষ্টি কৰিছে জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবি ৰৈ ৰৈ বিনালে আৰু অসমৰ লগতে তেজপুৰতো প্ৰায়কেইটা ছবিগৃহত ইতিমধ্যে যিহেতু অহা শুক্ৰবাৰে ছবিখনে মুক্তি লাভ কৰিব প্ৰত্যেকটো চিত্ৰগৃহত এতিয়া দেখা গৈছে তেজপুৰ চহৰৰ মুঠ 5টা চিত্ৰগৃহত ইতিমধ্যে 39টাকৈ শ্ব' প্ৰতিদিনে প্ৰদৰ্শিত হ'ব আৰু আমি বৰ্তমান উপস্থিত আছোঁ IMPৰ যি চিত্ৰগৃহ তাত আৰু ইতিমধ্যে সকলো সাজু হৈছে মাত্ৰ 2টা দিন আৰু ইতিমধ্যে এটা কথা তেওঁলোকৰ পৰা আমি জানিব পাৰিছোঁ প্ৰতিদিনে এই ছবিগৃহত 15টাকৈ দৰ্শনী হ'ব 15টাকৈ দৰ্শনীৰ বাবে ইতিমধ্যে তেওঁলোকৰ টিকট সম্পূৰ্ণৰূপে বুকিং হৈ গৈছে 30, 31, 1 তাৰিখ পৰ্যন্ত ইতিমধ্যে টিকট বুকিং হৈছে ইয়াৰে যিসকল পৰিচালক আছে বা যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম যে ইতিমধ্যে হয়তো অসমীয়া চিনেমাৰ এয়া ৰেকৰ্ড হ'ব যে চলচ্চিত্ৰ গৃহলৈ চলচ্চিত্ৰখন অহাৰ আগতে 3 দিনৰ টিকট বুকিং হৈ গৈছে এতিয়া 31 তাৰিখৰ পৰা চিনেমাখন চলিব ৰৈ ৰৈ বিনালে আৰু এতিয়াতো 31 তাৰিখৰ সিট নাইয়ে সব হাউসফুলে হৈ গ'ল মিনিমাম আমাৰ 5-6 তাৰিখও ব্লক বুকিং হৈ আছে 5 তাৰিখও বুকিং হৈছে আমাৰ মিনিমাম এতিয়া 5000 টিকট অলৰেডি গ'ল আৰু এতিয়া আমাৰ IMP চিনেমাত টিকট মিনিমাম 31 তাৰিখে 2000ৰ ওপৰত হ'ল সব হাউসফুলে আছে আৰু এটা শ্ব' আমি দিমে বৰ্তমান এতিয়া শ্ব' আমাৰ 15টা অলৰেডি হ'ল হয়তো বুক হৈছে আৰু যিদিনা আমি শ্ব' খুলিছিলোঁ শ্ব'টো আমি 24 তাৰিখ খুলিলোঁ সিদিনাই মানে 1 ঘণ্টাৰ ভিতৰতে আমাৰ 900 টিকট অনলাইন বুক হৈছিল তেতিয়াৰ পৰা আমি ভাবিলোঁ নাই শ্ব' আৰু বঢ়াব লাগিব এনেকৈ আমি শ্ব'বিলাক বঢ়াই দিয়া গ'ল আৰু চবতকৈ ৰেটটো আমাৰ ইয়াত কমেই আছে নৰ্মেল প্ৰাইচ আৰু আমি মানে ইমানটো দিব বিচৰা নাই যে বাকি যিবিলাক যি কৰিছে কিন্তু আমাৰ ৰেট একদম নৰ্মেল আছে আৰু তেজপুৰৰ চবতকৈ মানে শ্ব' বেছি আমিয়ে দিছোঁ এনেকুৱা ঠিক আছে ডিউটি কেনেকুৱা হ'ব এতিয়া ডিউটিটো ৰাতিপুৱাৰ পৰাই হ'ব যেহেতু 5টা 20ৰ পৰা দিছে 4টা বজাত আহিবই লাগিব এতিয়াও টিকট বুকিং চলি আছে টিকট বুকিং চলি আছে এতিয়াও মানে জলদি হৈয়ে আছে টিকেটটো কিমান তাৰিখলৈকে বুকিং হৈ গ'ল এতিয়ালৈকে এতিয়াতো আমাৰ 6 তাৰিখলৈকে বুকিং আছে হাউসফুল আছে হয় এতিয়া বিচাৰিলে টিকট নাপাব মানে টিকেট পাব এটা দুটা আছে ইমান নাই আৰু হাউসফুল ইতিমধ্যে হাউসফুল হৈ গৈছে আৰু এটা আহ্বান জনাইছে বহু শিল্পীয়ে আহ্বান জনাইছে যে ছবিগৃহত এখন কিন্তু জুবিন গাৰ্গৰ নামত খালী ৰাখিব লাগিব হয় সেইটো ৰাখিব লাগে সেইটো এতিয়া মেনেজমেণ্টে ক'ব হয় জুবিন গাৰ্গৰ নামত এখন খালী ৰাখিবৰ কাৰণে বহুতে আহ্বান জনাইছে সেই কিবা সিদ্ধান্ত লৈছে নে এইটো কাৰণে আমাৰ হলতে ৰাখিম বুলি ভাবি আছোঁ কিন্তু আমি অলপ বেলেগ চিষ্টেমতহে এইটো কৰিম মানে আৰু হয় জুবিনদাৰ যিটো আমাক ইয়াত ছিগনেচাৰ কৰি গীটাৰ গৈছিল সেইটো আমি ফ্ৰেম কৰিম জুবিনদাৰ ছিগনেচাৰ আছে এটা এইটো আমি ফ্ৰেম কৰিম মানে জুবিনৰ কাৰণে অলপ কিবা বেলেগ কৰিবহে বিচাৰিছোঁ মানে এনে মানুহে কৈছে যে চিট এটা ৰাখক কিন্তু চিটটোৰ বদলি আমি কিবা অলপ বেলেগ কৰিম মানে এনেকুৱা মানে হয় সেইটোতো চলিবই ৰাতিপুৱা 5টা বজাত চলিবই আৰু এতিয়া মানুহ যিমান আহিব দৰ্শক তো সিহঁতে অলপ ভালকৈ আহি মানে অলপ হলৰ ভিতৰত বেছি টাইম যেন নিদিয়ে মানে আমাৰ হাতত বেছি টাইম নাই মিনিমাম 7 মিনিট 7 মিনিটতে মানে অডিটো আমি চাফ কৰি দিব লাগিব নেক্সট মানুহ আহি বহিবও লাগিব মানে তাত যেন মানুহবিলাক মদ খাই আহি যেন উল্টা পাল্টা নহয় আৰু নৰ্মেল ধুনীয়াকৈ আহি চিনেমাখন চাই উপভোগ কৰক আৰু ভাল কেতিয়ালৈকে চলিব নিশা আমাৰ 2টা 2:30লৈকে চলিব এতিয়া আমি ভাবিছোঁ আৰু এটা শ্ব' দিম এইটো আমাৰ 4টা বজাত খতম হৈ যাব মানে টোটেল ৰাতিপুৱা 31 তাৰিখ পুৱতি নিশা 4 বজাৰ পৰা পিছদিনা পুৱতি 4 বজা নিশ্চয়কৈ সকলোৱে আশা কৰিছে যিহেতু কেইবাটাও দৰ্শনী তেওঁলোকৰ মাজত সময় বহুত কম পাব গতিকে তেওঁলোকে আশা কৰিছে যে সকলোৱে যাতে সুশৃংখলিতভাৱে আহি তেওঁলোকক প্ৰদৰ্শনীৰ বাবে সুবিধা কৰি দিয়ে এই মুহূৰ্তত আমি অৰ্ণৱ নাথক ধন্যবাদ জ্ঞাপন কৰিছোঁ